নমস্কাৰ স্বাগতম জনাইছো মিডিয়া টেনল ষ্টুডিঅ'ত মই ৰশ্মিতা গোস্বামী এটা বিতং খবৰ পঞ্চভূতত বিলীন হল শহীদ সুমন স্বৰ্গীয়াৰীৰ নচৰতে সামৰিক মৰ্যাদাৰে বৰমাৰ গৃহত সম্পন্ন কৰা হল শেষকৃত্য বৰমাৰ ঠেকেৰাকুচিত সহস্ৰজনৰ উপস্থিতিত শোকাকুল পৰিৱেশৰ মাজতে শেষকৃত্য সম্পন্ন কৰা হয় শহীদ গৰাকীৰ ২.৫ বছৰীয়া কণমানি পুত্ৰ আৰু পত্নীয়ে বিদায় দিলে শহীদ সুমন স্বৰ্গীয়াৰীক ৰাজ্য চৰকাৰ হৈ শহীদৰ ঘৰত উপস্থিত থাকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু ইউজি ব্ৰহ্মই শহীদ গৰাকীক এনেদৰে শেষ শ্ৰদ্ধা নিবেদন কৰা হয় বৰমাৰ সহস্ৰজনৰ উপস্থিতিত আত্মীয় স্বজন বন্ধুবৰ্গ আৰু অলেখ শুভাকাংক্ষীৰ উপস্থিতিত আজি পঞ্চভূতত বিলীন হল শহীদ সুমন স্বৰ্গীয়াৰীৰ নচৰতে সামৰিক মৰ্যাদাৰে বৰমাৰ গৃহগাঁৱত সম্পন্ন হল স্বৰ্গীয়াৰীৰ শেষকৃত্য বৰমাৰ ঠেকেৰাকুচিত অগণন লোকৰ উপস্থিতিত শোকাকুল পৰিৱেশৰ মাজত শেষকৃত্য সম্পন্ন কৰা হয় তেওঁ এৰি থৈ গৈছে এটি ২.৫ বছৰীয়া কণমানি পুত্ৰ আৰু পত্নী আৰু সকলোৱে মিলি কান্দোনত ভাগি পৰা পৰিলক্ষিত হয় নচৰতে বৰমাৰ গৃহত উপস্থিত হোৱাৰ পিছতেই ৰাজ্য চৰকাৰ হৈ শহীদৰ ঘৰত উপস্থিত থাকি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু ইউজি ব্ৰহ্মই আৰু এইখনৰ পৰা আগবঢ়াইছোঁ আমাৰ স্থানীয় সাংবাদিকৰ মানুহৰৰ আৰু কিছু সময় পিছতে ৰায়পুৰৰ নিজ গৃহত উপস্থিত হ'ব মণিপুৰৰ উগ্ৰপন্থী এম্বুছত নিহত কৰ্ণেল আৰু তেওঁৰ পৰিয়ালৰ নচৰতে ৰায়পুৰৰ পৰা এইখনৰ পৰা সবিশেষ জনাব আমাৰ সাংবাদিক তালান যাবা ये स्वामी विवेकानंद पुराना टर्मिनल है जहां पर मणिपुर में शहीद कर्नल विप्लव त्रिपाठी का पार्थिव देह यहां पर लाया जाना था। कल शाम को भी पूरी तैयारियां करके रखी गई थी और आज भी पूरी तैयारियां करके रखी गई थी, लेकिन अब उनकी जो पार्थिव देह है वो यहां पर नहीं लाया जाएगा बल्कि जिंदल एयरस्ट्रिप पर सीधे पहुंचेगा 11:30 बजे पहुंचेगा, सीधे रायगढ़ पहुंचेगा और 46 असम राइफल के 50 जवान रायगढ़ पहुंच चुके हैं। रामलीला मैदान में अंतिम दर्शन के लिए उनके पार्थिव देह को रखा जाएगा। उनकी पत्नी और बच्चे का पार्थिव देह भी सीधे वहीं पहुंचेगा और इसके साथ ही अगर बात करें तो मुख्यमंत्री भूपेश बघेल समेत कई गणमान्य नागरिक यहां पर जो श्रद्धांजलि सभा रखी गई थी उसमें शामिल होने वाले थे, लेकिन अब सीधे जो उनका पार्थिव शरीर है वो रायगढ़ पहुंचेगा और चूंकि आर्मी के एयरक्राफ्ट में तकनीकी खराबी आ गई थी और यही वजह है कि कल शाम को उनकी पार्थिव देह यहाँ पर नहीं लाई जा सकी थी और रात तक इंतजार किया गया था। उनकी पार्थिव देह और उनकी पत्नी और बच्चे के पार्थिव देह को यहाँ पर लाने की बात कही गई थी, लेकिन उसके बाद ये बात हुई थी कि सुबह 10 बजे तक के फिर से आर्मी के जो विमान से यहाँ पर उनकी पार्थिव देह को लाया जाएगा, लेकिन अब सीधे वहाँ पर रायगढ़ उनके जो घर है वहाँ पर ले जाया जाएगा और पूरी तैयारियां वहाँ पर कर दी गई है। कैमरा पर्सन इमरान के साथ ममता लांजेवा, न्यूज 18 छत्तीसगढ़, रायपुर। উভতি আছো ৰাজ্য খবৰ মাজলৈ আৰু মহানগৰীৰ কটকীপাৰাত ইতিমধ্যে আমি জনাওঁ যে পুৱা ৩ বজাৰ পৰা আবদ্ধ হৈ আছে এটা বনৰীয়া হাতী খাদ্যৰ সন্ধানত বিচৰণ কৰি থকা সময়তে পিটনিত আবদ্ধ হৈ পৰে এই হাতীটোক উদ্ধাৰৰ চেষ্টা কৰি আছে অহৰহ বন বিভাগে। কিছুদিন পূৰ্বে ওলাই আহিছিল হাতীটো আৰু দেৱাল ভাঙি জেচিবি লগাই হাতীটোক উদ্ধাৰৰ চেষ্টা কৰা হৈছিল যদিও সেই ক্ষেত্ৰত সফল হ'ব নোৱাৰিলে বন বিভাগ আৰু ইতিমধ্যে পিটনিত এনেদৰে সোমাই পৰিছে এটা বনৰীয়া হাতী আৰু পুৱতি নিশা ৩ বজাৰ পৰা ক্ৰমান্বয়ে সময় বাগৰি গৈছে যদিও কোনো ধৰণৰ সফলতা এতিয়ালৈকে বন বিভাগে কৰিব পৰা নাই। স্থানীয় ৰাইজ আৰু বহু সংখ্যক লোকৰ উপস্থিতিত ইতিমধ্যে হাতীটো উদ্ধাৰৰ চেষ্টা কৰি থকা হৈছে অহৰহ এখন জেচিবিৰ সহায়ত উদ্ধাৰ কৰাৰ চেষ্টা কৰা হৈছে যদিও বালিত আবদ্ধ হৈ পৰে সেই জেচিবিখনো আন এখন জেচিবিৰ সহায়ত উদ্ধাৰৰ চেষ্টা কৰাৰ কথা ইতিমধ্যে অৱগত কৰা হৈছে। কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে 7 পৰা 8 বছৰ বয়সৰ হ'ব এই হাতীটো আৰু মাইকী হাতী বুলি ধাৰণা কৰিছে বন বিভাগে, যদিও বা কিছুদিন পূৰ্বে ওলাই আহিছিল বনাঞ্চলৰ পৰা জনাঞ্চললৈ হাতীটো আৰু দেৱাল ভাঙি এনেদৰে সোমাই পৰিছিল এখন পিটনিত আৰু পিটনিত সোমাই পৰা অৱস্থাতেই বৰ্তমান খাৱত এনেদৰে আবদ্ধ হৈ পৰিছে এই হাতীটো। উদ্ধাৰ চেষ্টা কৰি থকা হৈছে যদিও এতিয়ালৈকে সফল হোৱা নাই বন বিভাগ। এই হেৰি পৰা পাহাৰৰ পৰা নামি আহিছিলে
তো সেইফালে মানে গাৰুখুলি সিফালৰ পৰা আহিছিলে এই হাতীটো আহি পেলাই মানে আমাৰ ঘৰত সোমালে মানে বাৰীত সোমাই মেলি পেলাই চব ফালৰ পৰা কুকুৰ চুকুৰ হুকি দিলে হুকাৰ পিছত মানে কোনফালে যাওঁ নাযাওঁ এনেকুৱা উপায় নাপাই পেলাই এইফালে পথাৰৰ ফালে ওলাই আহিলে পথাৰৰ ফালৰ পৰা ওলাই আহি মানে পথাৰৰ ফালে ওলাই আহি মানে এই হেৰিটোত পিটনিটোত ফাঁচি থাকিলে মানে আৰু এইবিলাক কি হৈছে মানুহবিলাকে মানে মাটিবিলাক এই কিনা বেচা কৰি মেলি পেলাই ৱাল দি থৈ দিছে ৱাল দিয়াৰ পিছত কি হয় ফিলিংটো কৰা হোৱা নাই মানে তাৰ ফলত মানে এতিয়া এইবিলাক জেগা পিটনি টাইপ হৈ আছে এই পিটনিত এতিয়া পৰি পেলাই ৰেস্কিউৰ অপাৰেশ্যন আৰম্ভ কৰিছিলোঁ JCB এখনো অনা হৈছিলে ৰেস্কিউৰ কাৰণে কিন্তু যিহেতু এইডোখৰ অলপ পিটনি গতিকে JCBখনো ফচি গৈছে গতিকে আমি চাওঁ এতিয়া মই জুৰ পৰা ডক্টৰ টিম এটাও মাতিছোঁ গতিকে আমি আহি পিনে যিহেতু হাতীটো এবাৰ খোজ কাঢ়িছে বুলিও মই গম পাইছোঁ মানে অলপ ইফালে গৈছে আৰু তেনে পৰ্যায়ত হয়তো ফচি নাথাকিবও পাৰে অন্য কিবা অসুবিধাও হ'ব পাৰে চ' সেইকাৰণে আমি জুৰ পৰা মেডিকেল টিমটো মাতি আনি এবাৰ আকৌ দেখুৱাই লওঁ আৰু ইতিমধ্যে আমি ৰাইজক অনুৰোধ জনাম অলপ জেগাটোৰ পৰা যদি আঁতৰি দিয়ে যিহেতু হাতীটো খোজ কাঢ়িছিলে অলপ সময় ইফালে চ' আমি ভাবিছোঁ অতি সোনকালে ৰেস্কিউ কৰিব পৰা যাব এনেইতো ধৰক যদি অন্য একো সুবিধা নাই আমি হয়তো ইয়াতে তেওঁক মুকলিভাৱে এৰি দিম তেওঁ যেনিয়ে যায় আৰু যদি কিবা ডক্টৰে কয় ইণ্টাৰভেনশ্যন লাগিব তেতিয়া হয়তো আমি ট্ৰিটমেণ্ট কৰিব লগা হ'ব পাৰে এই অঞ্চলটোত হাতী বিচৰণ কৰেই যিহেতু ত' ইয়াত হাতী তেনেকৈ অহা যোৱা কৰি থাকে গতিকে আমিও ভাবিছোঁ